এয়া আপোনালোকৰ আগত বনাই দেখুৱাম কোমোৰাৰ লগত হাঁহ মাংসৰ জুতি। এয়া সকলোখিনি ৰেডি কৰি লৈছোঁ, কোমোৰাও ৰেডি কৰি লৈছোঁ। লৈ এয়া গেছটো জ্বলাই লৈছোঁ। এয়া কেৰাহীখন পাতি লৈছোঁ। পাতি লৈ মাংসখিনি মই সোৱাদ অনুযায়ী নিমখ, হালধি, ৰেড চিলি, জিৰা গুড়ি, গৰম মছলা, ধনিয়া গুটি, জালুকৰ গুড়ি আৰু মিঠাতেল অকণমান দি, পিঁয়াজ দি, নহৰু আদা দি সকলোখিনি মই তেজপাত দি সানি লৈছোঁ। এয়া পেনখনত মিঠাতেল দি ল'লোঁ। এয়া লং, ইলাচি, তেজপাত, দালচেনি সকলোখিনি দি মই পিঁয়াজো দি মই এতিয়া লৰাই দিছোঁ আৰু তাৰপিছতে মাংসখিনি দি দিছোঁ, হাঁহ মাংসখিনি, আৰু ভালদৰে মই লৰাই দিছোঁ যাতে হাঁহ মাংসখিনি সিজে। আৰু লগতে মই শুকান জলকীয়াও দি দিছোঁ, দি আকৌ লৰাই দিছোঁ। তাৰপিছত মই আলু দিছোঁ, আলু দিও লৰাই দিছোঁ। এয়া কোমোৰাখিনি দি দিছোঁ আৰু ভালদৰে লৰাই মই ঢাকনাখন দি থৈ দিছোঁ। এয়া চব হাঁহ মাংস ইমান সুন্দৰকৈ হৈ গ'ল, দেখিলে খাওঁ খাওঁ লাগি গৈছে। তাতে মই গোটা নহৰু দি দিছোঁ। এয়া চাওকচোন কিমান ধুনীয়া এটা কালাৰ উঠি আহিছে। এয়া হাঁহ মাংসৰ লগত কোমোৰাৰ জুতি হৈ গ'ল।